মহানগৰীত পুনৰ সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড হাতুৰিৰে কুবাই কুবাই হত্যা বিহাৰৰ সুনীল কুমাৰ শাহক নিশা ভৰলুমুখৰ কালিপুৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড এই জঘন্য কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল বন্ধুৱে হাতুৰিৰে কুবাই হত্যা কৰিলে 55 বছৰীয়া সুনীল শাহক নিশা বন্ধুৰ সৈতে একেলগে খানা খোৱাৰ সময়তেই সংঘটিত হয় এই ঘটনা কিন্তু কি কাৰণত বন্ধুৱে সুনীলক হত্যা কৰিলে হিয়া এতিয়া ৰহস্যৰ আৱৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত হাতুৰিৰ লগতে হুৰাৰ বটল এজন ইলেক্ট্ৰিচিয়ান হিচাপে 30 বছৰে কালিপুৰত বাস কৰিছিল সুনীলে এতিয়া কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হল হিয়া ৰহস্য হুৰাৰ ৰাগী নে এয়া পৰিকল্পিত হত্যাকাণ্ড আৰক্ষী তদন্ততহে আহিব পোহৰলৈ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত ভৰলুমুখ আৰক্ষী আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া মাল খায় মানুহটো দাৰু পি কিনে मतलब राति এটা লগৰ আছিল খাইছে ৰাতি কি ঘটনা হৈছে কাৰ লগত গাজিয়া লাগছে ইয়াৰ ৰুমতে মাৰি কিনে ইয়াৰ লগৰে খাইছে লগৰে মানুহ মাৰি কিনে ইয়াক ওলাই গৈছে ইহঁতক তো লাইট মিস্ত্ৰী ইহঁতৰ ঘৰ হৈ বিহাৰ মুজফ্ফৰপুৰ জিলা ইয়াতে 30 বছৰ হৈ গ'ল ইয়াৰ কোপৰবাৰ নাই সিঙ্গেল থাকে এডি হৈ আছে ইনকেষ্ট কৰা হল আমি এটা পোস্টমৰ্টেম সিআইডি মানুহ সব আহিছে মানুহ লাগি আছে এটা কমেন্ট দিব পৰা কন্ডিশন নাইয়ে খালি যে তেওঁক যে কোনোবাই মাৰিছে আমি সেইখিনি মাথাত পাইছে আগত এনে আমি চেছ কৰিছোঁ হাতিয়াৰ আৰু কিবা হাতুৰি প্ৰতিদিনে মহানগৰীত সংঘটিত হৈছে এনে ধৰণৰ হত্যাকাণ্ডৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা যাৰ বাবে চৰম নিৰাপত্তাহীনতাত ভুগিছে এতিয়া মহানগৰবাসী ববিতা গগৈৰ সহযোগত মালিগাঁৱৰ পৰা মকিবুল ইছলাম ৰিপৰ্ট প্ৰাগ নিউজ